নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম নিউজ জব চেনেলটো পুনৰ পৰা আপোনাক স্বাগতম। বন্ধুসকল, আপোনালোকে যদি আমাৰ নতুন চেনেলটো পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'বোৰ পাব পাৰে। আহক বন্ধুসকল, ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, এয়া চাব GMDWSB ফালৰ পৰা এডভাৰটাইজমেণ্টটো আজি মুকলি হৈছে। আপোনালোকে ইয়াতে চাব, লাষ্ট ডেট ৰাখিছে ইয়াৰ 9/9/2024। বন্ধুসকল, আপোনালোকে এই পষ্টসমূহ কেনেদৰে এপ্লাই কৰিব লাগিব বা কি কি ভেকেঞ্চি আছে সেই সকলোবোৰ ভালদৰে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এবাৰ ভালদৰে চাব। ইয়াতে চাব, গুৱাহাটী মেট্ৰপলিটান ড্ৰিংকিং ৱাটাৰ এণ্ড চিৱাৰেজ বৰ্ডৰ ফালৰ পৰা এই এডভাৰটাইজমেণ্টটো মুকলি হৈছে। কণ্ট্ৰেক্ট মেনেজমেণ্ট এণ্ড প্ৰকিউৰমেণ্ট স্পেচিয়েলিষ্ট, এনভাইৰনমেণ্টেল স্পেচিয়েলিষ্ট এণ্ড প্ৰকিউৰমেণ্ট এক্সিকিউটিভ পোষ্ট, এই তিনিটা পদৰ পদ মুকলি হৈছে। আৰু আপোনালোকক মই আগতে জনাই দিব বিচাৰিম যে এই পদসমূহ আপোনালোকৰ কণ্টেক্সুৱেল বেচিছ হ'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদবোৰৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে চাব, কণ্ট্ৰেক্ট মেনেজমেণ্ট এণ্ড প্ৰকিউৰমেণ্ট স্পেচিয়েলিষ্টৰ বাবে এটা পষ্ট আছে, য'ত আপোনালোকক 1 লাখৰ পৰা 1.5 লাখ টকা মান্থলি ৰেমুনেশ্যন পাব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত চাব, আপোনালোকে BE বা BTech ইন চিভিল মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ প্ৰফেচনেল ডিপ্ল'মা বা ডিগ্ৰী বা চাৰ্টিফিকেট থাকিব লাগিব পাব্লিক প্ৰকিউৰমেণ্টৰ ফালৰ পৰা, নতুবা আপোনালোকে ফুল টাইম মাষ্টাৰ ডিগ্ৰী কৰা হ'ব। এনি ডিচিপ্লিনৰ হ'লেই হ'ব, আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মিনিমাম আপোনালোকে 8 বছৰৰ আপোনালোকে এক্সপিৰিয়েঞ্চ লাগিব প্ৰকিউৰমেণ্ট এণ্ড কণ্ট্ৰেক্ট মেনেজমেণ্ট ফৰ দ্য এবভ। লগতে 10 বছৰ এক্সপিৰিয়েঞ্চ থাকিলেও আপোনালোকে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকে 60 বছৰ হ'লে এপ্লাই কৰিব পাৰিব। আৰু ছেকেণ্ড পষ্টটো চাব, এনভাইৰনমেণ্ট স্পেচিয়েলিষ্ট। ইয়াত নম্বৰ অফ পষ্ট আছে এটা, আৰু ৰেমুনেশ্যন আপোনালোকে পাব 50 লাখৰ পৰা 1 লাখ পাৰ মান্থ। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত চাব, আপোনালোকে ফুল টাইম মাষ্টাৰ ডিগ্ৰী বা পষ্ট গ্ৰেজুৱেট ইন এনভাইৰনমেণ্ট ইঞ্জিনিয়াৰিং, এনভাইৰনমেণ্ট ছায়েন্স, এনভাইৰনমেণ্টেল প্লেনিঙৰ এনি ৰিলেভেণ্ট ডিচিপ্লিনৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ যদি 8 বছৰৰ যদি আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকে তেনেহ'লে আপোনালোকে ইয়াত প্ৰিফাৰেঞ্চ পাব। আৰু এজ লিমিটৰ ক্ষেত্ৰত চাব, আপোনালোকে 60 বছৰ হ'লে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। প্ৰকিউৰমেণ্ট এক্সিকিউটিভৰ ক্ষেত্ৰত চাব, নম্বৰ অফ পষ্ট এটা আছে, আৰু ৰেমুনেশ্যন পাব 50 লাখৰ পৰা 80 লাখ পাৰ। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে চাব, ফুল টাইম আপোনালোকৰ গ্ৰেজুৱেশ্যন ইন ইঞ্জিনিয়াৰিং কমাৰ্চ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ চাৰ্টিফিকেট প্ৰগ্ৰেম ইন পাব্লিক প্ৰকিউৰমেণ্ট হ'ব লাগিব। আৰু আপোনালোকে এটলিষ্ট 3 বছৰৰ আপোনালোকৰ ইয়াত এক্সপিৰিয়েঞ্চ থকা হ'লে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চ পাব। আৰু এজ লিমিটৰ ক্ষেত্ৰত 60 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত চাব, আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় আপোনালোকে এই পদবোৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু বন্ধুসকলে, এই আবেদনসমূহ আপোনালোকে ইমেইলৰ যোগেদি আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকে নিজৰ এইটো পাৰ্চনেল বা এডুকেশ্যন ৰিলেটেড সকলো ডকুমেণ্টছখিনি, ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকে সকলোবোৰ ডকুমেণ্টছ আপোনালোকে চেল্ফ এটেষ্টেড কৰিব লাগিব। আৰু ইয়াতে পাছপৰ্ট চাইজ ফটোগ্ৰাফো লাগিব। ইয়াতে ইমেইলো মেনশ্যন কৰি দিছে, career.segwsp@gmail.com। আৰু আপোনালোকে এই আবেদনসমূহ 9 ছেপ্টেম্বৰ 2024 তাৰিখৰ আগলৈকে এপ্লাই কৰিব লাগিব। বন্ধুসকল, আপোনালোকে ডেছক্ৰিপশ্যন বক্সত মই ইয়াৰ লিংকটো দিব পৰা নাই, মই সেইবাবে আপুনি ইয়াতে স্ক্ৰীনতে দি দিছোঁ। আপোনালোকে যদি এই এডভাৰটাইজমেণ্টটো এবাৰ ভালদৰে চাই ল'ব। আৰু এই এডভাৰটাইজমেণ্ট লিংকটো যদি আপোনালোকে চাব বিচাৰে আপোনালোকে মোক কমেণ্ট কৰিব, মই কমেণ্টৰ জৰিয়তে আপোনালোকক এই এডভাৰটাইজমেণ্টৰ লিংকটো দি দিম। বন্ধুসকল, আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনলৈ এনেধৰণৰ জব ৰিলেটেড ভিডিঅ'বোৰ পাব পাৰে। ধন্যবাদ।